সংগীত জগতৰ উজ্জ্বল ভোটাতৰা জুবিন গাৰ্গ হঠাতে খহি পৰা আজি 11 দিন হ'ল। আজি জুবিন গাৰ্গৰ কাজকৰ্ম সম্পাদন কৰিবলগীয়া হোৱাত আমাৰ অন্তৰে কিমান কান্দিছে এই কথাটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ এটা গোট আছিল গপ্তৰ পৰা পাছ কৰা বন্ধু 89। এই বন্ধু 89 গোটৰ লগত জুবিন গাৰ্গৰ খুব ওতঃপ্ৰোত সম্পৰ্ক আছিল। জুবিন গাৰ্গে জে.বি. কলেজৰ পৰা যেতিয়া তেওঁ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ৰ আমি সাক্ষী আছিলোঁ। আৰু আমাৰ এই বন্ধু 89 গোটৰে অন্যতম বন্ধু আমাৰ প্ৰতিষ্ঠাপক সদস্য প্ৰণয় মেধি পৰিবাৰ আছে ইয়াত। প্ৰণয় মেধিৰ লগত জুবিন গাৰ্গৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিলে। প্ৰণয় মেধি যেতিয়াই জুবিন গাৰ্গ যেতিয়াই আহে তেতিয়া প্ৰণয়ৰ এই ৰেষ্টুৰেণ্টলৈ আহে, তেওঁলোকৰ মাজত বিভিন্ন আলোচনা হয়। কেতিয়াবা কিছুমান ক্ষণত আমিও আহি ইয়াত উপস্থিত হৈছিলোহি। এই কথাবোৰ এতিয়া মনত পৰিছে। আৰু জুবিন গাৰ্গৰ 11 দিন হোৱাৰ পিছতো ইমান ৰহস্যজনক ঘটনা এটাৰ কোনো অপৰাধীসকল চিনাক্ত হোৱা নাই, সেই বিষয়ে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। অৱশ্যে আশা আৰু আস্থা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাজৰ কথা তেখেতৰ কাৰণে ন্যায় বিচাৰিবলগীয়া হয়, এইটো একচুৱেলি অত্যন্ত এতিয়া আজি 11 দিন হৈ যোৱাৰ পিছতো তেখেতসকলক কৰায়ত্ব কৰিব নোৱাৰাটো নিশ্চয় অত্যন্ত লজ্জাজনক কথা বুলি আমি ভাবিছোঁ। কাৰণ এই প্ৰযুক্তিৰ এই উচ্চ শিখৰত অৱস্থান কৰি থকা অৱস্থাত তেওঁলোকে বিভিন্ন সময়ত লাইভত আহিছে, তেওঁলোকে ফেচবুক পোষ্ট দিছে, অথচ তেওঁলোকক ট্ৰেক কৰি যিকোনো প্ৰকাৰে কৰায়ত্ব কৰিব পৰা সকলোবোৰ সুবিধাই বৰ্তমান উপলব্ধ। এই সুবিধা উপলব্ধ হৈ থকা অৱস্থাৰ পিছতো তেওঁলোকক কিয় কৰায়ত্ব কৰি অসমীয়া মানুহৰ হিয়াৰ আমোদন হেৰাই যোৱাৰ ন্যায় দিব পৰা নাই, সেই বিষয়ে আমি অত্যন্ত দুখ পাইছোঁ আৰু আশা কৰিছোঁ চৰকাৰে এই বিষয়ে অতি গভীৰভাৱে কাম কৰি আছে বুলি বিশ্বাস কৰিছোঁ। তথাপিও ক'ৰবাত যেন কোনোবা ক্ষেত্ৰত কিছু লেহেমীয়া হৈছে আমি অনুভৱ কৰিছোঁ। আমি আশা কৰিছোঁ আজিৰ দিনটোত জুবিন গাৰ্গে য'তেই আছে ত'তেই শান্তিত থাকক। জুবিন গাৰ্গ চন্দ্ৰ সূৰ্য থকালৈকে জীয়াই থাকিব। আমাৰ যোৰহাট সমষ্টিৰ পৰা যোৰহাটৰ যিহেতু জুবিন গাৰ্গে যোৰহাটৰ পৰাই সাংগীতিক যাত্ৰা আৰম্ভ কৰিছিলে, জুবিন গাৰ্গৰ প্ৰথম অনামিকা কেছেট মুক্তি পোৱাৰ সময়ৰ পৰাই আমাৰ গোটেই সম্পূৰ্ণ কামখিনি যোৰহাট কেন্দ্ৰিক আছিলে। গতিকে যোৰহাটবাসীৰ এটা দাবী আছিলে যে জুবিন গাৰ্গৰ নশ্বৰ দেহটো ইয়ালৈ আনিব লাগে, কিন্তু বিভিন্ন কাৰণত সেইটো সম্ভৱ হৈ নুঠিল। সেইকাৰণে পৰিয়ালৰ সন্মতিক্ৰমে তেওঁলোকৰ 13 দিনীয়া মাংগলিক কাৰ্যসূচী যোৰহাট ষ্টেডিয়ামত চৰকাৰে পাতিবলৈ আয়োজন কৰিছে আৰু চিতাবাছ আনি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ৰাখিব। এইটো খুব সুন্দৰ পদক্ষেপ। আমি সেই পদক্ষেপত যোৰহাটবাসীয়ে নিশ্চয় সহযোগ কৰিব। নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম কেশব হরে রাম রাম কেশব হরে রাম তজুনা কমলত ব্রহ্মা ভৈলা জাত যুগে যুগে অবতার হরায় সংখ্যাত জয় হরি গোবিন্দ নারায়ণ রাম কেশব হরে রাম রাম ভৈলা প্রথমত উধাইলা আমিতো জুবিন দাক বিদায় দিব নোৱাৰোৱেই,
আৰু আমাৰ ইলেকশ্যন বা ইয়াৰ লগত আমাৰ ওতঃপ্ৰোতভাৱে জড়িত আছিলে, আৰম্ভণিৰ পৰাই তেখেত আছিলে। তেখেতৰ আজি 11 দিন, 11 দিন তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি আমাৰ ইলেকশ্যনৰ সমূহ পৰিয়ালবৰ্গ আৰু তেখেতৰ বন্ধু 89ৰ যিখিনি মানে বন্ধুবৰ্গ আছে, সকলোৱে মিলি আমি ইয়াতে এষাৰি নাম আৰু গীতা পাঠ অকণমান আয়োজন কৰা হৈছে। আশা কৰোঁ ভগৱানে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেত সুস্থানত থাকক, আমাক সকলোকে আশীৰ্বাদ কৰি থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেখেতৰ ক্ষেত্ৰত যি হৈছে সেইটো আমি অসমৰ সকলোৱে দেখিছোঁ। জুবিন দাৰ নিচিনা মানুহে ন্যায় পাবলৈ, তেখেতৰ কাৰণে তেখেতে ন্যায় পাবলৈ আমি মানে প্ৰাৰ্থনা কৰিব লগা হৈছে। কিয়? জুবিন দাই আমাক কি দিয়া নাইকিয়া, সকলোখিনি দি থৈ গৈছে। অসমৰ মান জন্ম জন্মান্তৰলৈ হেৰি কৰি থৈ গৈছে। তেখেতে ন্যায় পাওক, ভগৱানক এইটোকে বিচাৰিছোঁ। আত্মাৰ সদ্গতি পাওক, সেইটোৱে কামনা কৰিছোঁ। আমাৰ ওচৰে